গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰখনৰ এটা নতুন সংযোজন হ'বলৈ গৈ আছে। আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী এখন গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট, যিটো আমাৰ নদী পাৰ বুলি আমি কৈছোঁ, ব্ৰহ্মপুত্ৰ নদী পাৰ, আৰু এইখন আগতেও খুব সামান্যভাৱে আছিল, য'ত সতী ৰাধিকা শান্তি উদ্যান নামেৰে জনাজাত আছিল, আৰু এই গোটেই ৰিভাৰ ফ্ৰণ্টটোক, ব্ৰহ্মপুত্ৰ নদী পাৰটোক আমি সতী ৰাধিকা শান্তি উদ্যান হিচাপে আমি নামাকৰণ কৰি অহা ৭ তাৰিখে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে অসমৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। আৰু সিদিনাখনেই আমি গুৱাহাটীৰ যিটো ইনলেণ্ড ৱাটাৰ টাৰ্মিনাছ, এই টাৰ্মিনাছটো উদ্বোধন কৰিব, আৰু সিদিনা তাৰ পৰাই আমাৰ গুৱাহাটীৰ নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সকলো ব্যৱস্থা থাকিব। ইতিমধ্যে জানে যে গুৱাহাটীত আমাৰ ৰিভাৰ ক্ৰুজ চলে, সেই ৰিভাৰ ক্ৰুজো তাৰ পৰাই চলিব। ইভিনিং ডিনাৰ ক্ৰুজে হওক বা অন্যান্য ব্যৱস্থাই হওক, তাৰ উপৰি আমি নতুনকৈ সাগৰমালাৰ জৰিয়তে আমি গুৱাহাটীৰ নদীৰ পাৰত থকা বিভিন্ন ধৰ্মীয় বা বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান চাবলগীয়া বস্তুখিনি আমি সংযোজন কৰিছোঁ ক্ৰুজৰ জৰিয়তে, য'ত তাৰ পৰাই কামাখ্যা মন্দিৰ যাব পাৰিব, তাৰ পৰা আউনীআটী সত্ৰৰ, উত্তৰ গুৱাহাটী সত্ৰৰ আউনীআটী সত্ৰৰ তালৈকে যাব পাৰিব, দৌল গোবিন্দলৈ যাব পাৰিব। এনেকুৱা ধৰণৰ এটা ব্যৱস্থাও তাত কৰা হৈছে। তাৰ উপৰি এই ৰিভাৰ ফ্ৰণ্ট যিটো হৈছে, সেইটো মোটামুটি সাবৰমতী ৰিভাৰ ফ্ৰণ্ট যেনেকুৱা, তেনেকুৱা ধৰণৰ অত্যাধুনিক কৰি কৰা হৈছে, যাতে ব্ৰহ্মপুত্ৰৰ নদীৰ সৌন্দৰ্যটো সকলোৱে উপভোগ কৰিব পাৰে। আৰু পুৱা গধূলি বা দিনত সুন্দৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে তাত আমি 7খন দ্বাৰ বনাইছোঁ, য'ত অসমৰ সকলো সাংস্কৃতিক ব্যৱস্থাটো বা অসমৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টে হওক, অসমৰ ৰংঘৰেই হওক বা তেনেকুৱা অসমৰ সংস্কৃতিসমূহ প্ৰতিফলিত হ'ব। তাত মিউজিকেল গাৰ্ডেন এখন হৈছে, ল'ৰা ছোৱালীয়ে তাত খেলিব পৰা খুব সুন্দৰ সুবিধা থাকিব। ফুড কোৰ্ট এখন থাকিব, তালৈকে গ'লে যাতে সকলোৱে সুন্দৰভাৱে উপভোগ কৰিব পাৰে। আৰু ভৱিষ্যতলৈ আমি ৰিভাৰ ফ্ৰণ্টটো আৰু ডেভেলপ কৰাৰ পৰিকল্পনা কৰিছোঁ।
যাবি তই $327 কোটি টকা ব্যয়েৰে এই প্ৰথম পৰ্যায়ৰ ৰিভাৰফ্ৰণ্ট 1.2 কিলোমিটাৰ আমি নিৰ্মাণ কৰি উলিয়াইছো। আমাৰ কিন্তু লক্ষ্য থাকিব যে এই গোটেই ৰিভাৰফ্ৰণ্টটো ৰাজভৱনৰ পৰা একেবাৰে লাচিত ঘাটলৈ আমি কেনেকৈ সংযোজিত কৰিব পাৰোঁ তাৰ লক্ষ্য আমাৰ থাকিব। এতিয়া যিটো ৰিভাৰফ্ৰণ্ট হৈছে আমি নিজেও তালৈকে গৈ অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ যে গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰখনৰ আৰু নদীৰ সৌন্দৰ্য উপভোগৰ কাৰণে আটাইতকৈ উত্তম ঠাই এখন। গুৱাহাটীৰ এটা ডাঙৰ সৌন্দৰ্য আছিল নদীৰ সৌন্দৰ্য, কিন্তু এই নদীৰ সৌন্দৰ্যটো আমি যেনেধৰণে উপভোগ কৰিব লাগে তাৰ শৃংখলাবদ্ধ ব্যৱস্থাটো আমি কৰা নাছিলোঁ কাৰণে নদীৰ পাৰৰ যিটো সৌন্দৰ্য এই সৌন্দৰ্যটো উপভোগ কৰিব পৰা নাছিলে পৰ্যটকে হওক বা গুৱাহাটীবাসীয়ে হওক। এতিয়া আমি নদীৰ সৌন্দৰ্যটো কেনেকৈ, কাৰণ ব্ৰহ্মপুত্ৰ এনেকুৱা এটা নদী এক বিশাল সাগৰৰ দৰে বিশাল, গতিকে তাৰ সৌন্দৰ্য উপভোগ কৰা এটা বেলেগ মাদকতা আছে। সেইকাৰণে আমি ব্ৰহ্মপুত্ৰৰ পাৰত কিছুদিন আগত আপোনালোকে জানে যিটো পুৰণি উপায়ুক্তৰ বাংলো আছিল বা SP অফিচ আছিল সেইসমূহ আমি এতিয়া নতুনকৈ নিৰ্মাণ কৰি আছোঁ। তাত এখন ডাঙৰ পাৰ্ক বনোৱা হৈছে। ভৱিষ্যতলৈ ব্ৰহ্মপুত্ৰৰ সেই পাৰৰ পৰা আমি ৰ'পৱেৰো পৰিকল্পনা কৰিছোঁ, কামাখ্যালৈ ৰ'পৱেৰ পৰিকল্পনা কৰিছোঁ। এতিয়া ৰিভাৰফ্ৰণ্টটো উজান বজাৰৰ পৰা একদম ৰাজভৱনৰ ওচৰলৈ সেই দীঘলীয়া ৰিভাৰফ্ৰণ্টটো ডেভেলপ কৰা হৈছে আৰু তাত যিখিনি পুৰণি ব্যৱস্থা আছিল তাক আমি তাৰ পৰা শিফটিঙো কৰা নাই, তাৰ লগতে সংযোজন কৰি গৈ আছোঁ। গতিকে মই ভাবোঁ যে এই ৰিভাৰফ্ৰণ্টটো গুৱাহাটীৰ সৌন্দৰ্যৰ এটা মুখ্য আকৰ্ষণ।